ঢিঙত নগাঁও মৰিগাঁও জিলাৰ প্ৰাক্তন সৈনিকৰ উদ্যোগত তিৰংগা যাত্ৰা। ঢিঙত প্ৰাক্তন সৈনিকৰ উদ্যোগত পালন কৰা হয় তিৰংগা যাত্ৰা। অপাৰেশ্যন সিন্দুৰৰ সফলতাৰ পাছত ঢিঙত নগাঁও মৰিগাঁও জিলাৰ প্ৰাক্তন সৈনিকৰ উদ্যোগ ঢিং চহৰত উলিওৱা হয় তিৰংগা যাত্ৰা। এই তিৰংগা যাত্ৰাত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে নগাঁও জিলায়ুক্ত দেৱাশিষ শৰ্মাই। উল্লেখ্য যে নগাঁও জিলা সৈনিক বোৰ্ড আৰু প্ৰাক্তন সৈনিকৰ উদ্যোগত অনুষ্ঠিত হোৱা তিৰংগা যাত্ৰাত নগাঁও মৰিগাঁও জিলাৰ প্ৰায় ৩ শতাধিক প্ৰাক্তন সৈনিকৰ লগতে বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলেও অংশগ্ৰহণ কৰে। নগাঁও জিলাত আমাৰ অল এক্স ছাৰ্ভিচমেন আৰু সৈনিক বোৰ্ডৰ দ্বাৰা যুটীয়ভাৱে তেওঁলোকে আজি এই তিৰংগা যাত্ৰা তেওঁলোকে আয়োজন কৰিছে আৰু অপাৰেশ্যন সিন্দুৰক তেওঁলোকে স্মৰণ কৰিছে। যিসকল জৱানে বীৰ জৱানে নিজৰ প্ৰাণৰ আহুতি দি আৰু প্ৰয়োজন হ'লে নিজৰ সৰ্বস্ব ত্যাগ কৰি আমাৰ দেশখন যাতে কোনো ব্যক্তিয়ে বা কোনো দেশে বা কোনো মানুহে যাতে এটা বেয়া চকুৰে চাব নোৱাৰে। কাইলৈ যদি কিবা ক্ষেত্ৰত আমাৰ দেশখনৰ প্ৰতি কোনোবাই তেনেধৰণৰ চকুৰে চায়, এইসকল ব্যক্তিয়ে পৰম্পৰাগতভাৱে নিজৰ প্ৰাণৰ আহুতি দি আমাৰ দেশখনক সদায় এটা সুন্দৰ এটা পৰিৱেশ এটা গঢ়িছে। আজি তাৰ বাবে মই তেওঁলোকক মোৰ আন্তৰিক ধন্যবাদ জনাইছোঁ ইমান সুন্দৰকৈ এই অনুষ্ঠানভাগ আগবঢ়াই লৈ যোৱাৰ বাবে। আমি তেওঁলোকৰ লগত একত্ৰিত হৈ আমি ভাৰতবৰ্ষৰ একতা আৰু অখণ্ডতাত যে কেতিয়াও কোনো ধৰণেৰে আমি কম্প্ৰমাইজ নকৰোঁ, সেইষাৰ কথা আজি আমি স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে। সমগ্ৰ ভাৰতবাসীৰ লগতে আমাৰ অসম তথা নগাঁওবাসী একত্ৰিত হৈ আজি এই তিৰংগা যাত্ৰা আয়োজন কৰিছে। এই তিৰংগা যাত্ৰা সফল হওক, মই এই কামনা কৰিছোঁ। ধন্যবাদ। সমূহ ঢিং আঞ্চলিক প্ৰাক্তন সৈনিক সন্থালৈ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। তেখেতলোকে আমাৰ নগাঁও মৰিগাঁও আৰু আমাৰ চুকে কোণে থকা এই 3খন ডিষ্ট্ৰিক্টৰ ভিতৰত যিমানখিনি অৱসৰপ্ৰাপ্ত সৈনিক আছিলে, বীৰ নাৰী আছিলে, সকলোখিনিক আমি একগোট কৰি জগন্নাথ মন্দিৰৰ প্ৰাংগণত এটা বৃহৎ তিৰংগা ৰেলী আমি আৰম্ভ কৰিছোঁ। এই তিৰংগা ৰেলীটো সফল কৰিবলৈ আমাৰ সন্মানীয় জিলা আয়ুক্ত নগাঁও শ্ৰী দেৱাশিষ শৰ্মা ছাৰ উপস্থিত আছিলে। আমাৰ জিলা সৈনিক ৱেলফেয়াৰ অফিচাৰ শ্ৰী হনাৰী কেপ্টেইন বিজেন কুমাৰ সিঙা ছাৰ উপস্থিত আছে আৰু আমাৰ সকলোবিলাক এক্স ছাৰ্ভিচমেনৰ লগতে কণ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলো উপস্থিত আছে, যাতে এই তিৰংগা ৰেলীটো সফল কৰিব পাৰোঁ। মই সকলোকে মোৰ ফালৰ পৰা এটা অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ এই তিৰংগা ৰেলীটো সফল সমাপ্তিৰ বাবে। ধন্যবাদ। নিউজ ডেস্ক টাইম অফ আছাম। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।